আলোচনা করিম ক্লাস 7 এর এক্সারসাইজ টুয়াইস এ পূরণ করা। এক নম্বরত আছে পূরণ করা যে হরক 2/3 রে পূরণ কৰিব লাগে। পূৰণ কৰিব লাগে হৰক 2/3 রে। এটা কাম হল পূৰণ কৰিব দিছে কি হওক 4 হরক 2/3 রে 4 পূৰণ কৰিব লাগে 2/3 এই ৰৰ জায়গায় কি আহিব আমি পূৰণ লিখিব পাৰিম। এতিয়া যদি এইটো কটাকটি নাযায় বাইরে যদি কটাকটি নাযায় কটাকটি না যায় আমি কি কৰিব লাগিব যদি এইটো পূৰণ কৰিলে কিমান হয় 3 এটা থাকিলে হ'ব বা এইটো মিশ্র ভগ্নাংশত প্রয়োগ কৰিলেও হ'ব। মিশ্র ভগ্নাংশত প্রয়োগ কৰিলে এনেকুৱা হ'ব এবাৰ যায় 2 বাৰ 6 বাকি থাকে 2। এতিয়া যদি মিশ্র ভগ্নাংশ যেতিয়া হ'ব এইটো আহিব ইয়াত আর ভাগ শেষটো আহিব ইয়াত আনসার। তাৰপিছত 2 নম্বৰ 3/7 ক 28 ৰে পূৰণ কৰিব লাগে। 3/7 28 পূৰণ হ'ব নাযায় কিন্তু এইটো যায় আমি সদায় কটাকটি কৰি হৰ আৰু লব এইটো আৰু এইটো কিন্তু লবত আছে এইটো হৰত আছে এইটো কিবাৰ যায় কটাকটি কৰিলে 4 বাৰ ওপৰত কি থাকিব 3 পূৰণ 4 12 এটা মানে উত্তৰ হয়। তাৰপিছত 3 5 ক 1/7 রে 5 into 1/7 কটাকটি না যায় তাহলে এটা কত পূরণ হবে 5 into 1 divided by 7 5/7 আৰু 6 নম্বৰ 7/12 18 রে 18 কটাকটি যায় না এটা যুগ্ম সংখ্যা যদি দুই কটাকটি কৰিব পাৰি নাইবা এইটো কি হয় এইটো 3 ৰ হৰণ যায় এইটো 3 ৰ হৰণ যায় 3 ৰ কটাকটি কৰিব পাৰি 6 ৰ কটাকটি কৰিব পাৰি 2 দি কটাকটি কৰিলে 2 দি 6 বাৰ 9 বাৰ এইটো 3 দি 2 বাৰ 3 বাৰ কটাকটি না যায় তাহলে কি থাকিব 7 into 3 2 21/2 21/2 এইটো মিশ্র ভগ্নাংশত লিখলে এবার যাব 10 বার 1 এটি হবে উত্তর।